ওম শান্তি সুপ্ৰভাত অসম NDS নিউজৰ এই মজিয়ালৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি কথা পাতিম যদি আমাৰ মন অস্থিৰ হৈ থাকে, অশান্ত হৈ থাকে, সৰু সৰু কথাত যদি মনে সকলো সময়তে যদি আমাক দুখ দিয়ে বা দুখৰ ভাৱনা আহে বা কেতিয়াবা কি হয় পৰিয়ালত চলি থকা বহু কথাই আমি এৰাই চলিব নোৱাৰো, যিটো মনত লৈ চলি থাকো, সেইবোৰৰ পৰা আমি কেনেকৈ মুক্ত হ'ম তাৰ ওপৰত আজি আমি কথা পাতিম। সচৰাচৰ আমি দৈনন্দিন জীৱনত সকলো কাম কৰি থাকো, আমি শৰীৰৰে ইমান কাম কৰো, কিন্তু মনটো কৰবাত ৰৈ থাকে। এই কোনোবাই ধৰক কিবা কৈছিল, কোনোবাই ৰাতিপুৱা কিবা বেয়াকে এষাৰ ক'লে, কোনোবাই মোক অপব্যৱহাৰ কৰিছিল, কিবা বেয়াকৈ কৈছিল, এই সৰু সৰু কথাবোৰে আমাৰ মনটো কৰবাত ৰখাই থয়। যদিও বা আমি শৰীৰৰে সকলো কাম কৰো, ৰাতিপুৱা শুই উঠিবৰ পৰা আমি টিপ টপ সকলো নিজৰ শিডিউল মতে কাম কৰিছো, নহয় জানো, সন্তানৰ প্ৰতিপাল কৰিছো, ভাত লাঞ্চ ব্ৰেকফাষ্ট বা ভাত তৰকাৰী ইত্যাদি বনাইছো, তাৰপিছতে অফিচলৈ গৈছো, ব্যৱসায় বাণিজ্যলৈ গৈছো, বাহিৰত কৰ্মও কৰিছো, সকলো কৰিছো, কিন্তু মনটো কৰবাত উদাসীন হৈ থাকে, নিৰাশ হৈ থাকে, হতাশ হৈ থাকে। তাৰ পৰা মুক্ত হোৱাৰ মাত্ৰ কেইটামান বিধি কম, যাৰ দ্বাৰা আপুনি উপকৃত হ'ব। প্ৰথমটো হৈছে ৰাতিপুৱাই শুই উঠিয়ে সেইবাবে শাৰীৰিক আহাৰৰ আগতে মানসিক আহাৰ আমি খাব লাগে। আমি মানসিক আহাৰ কেতিয়াও খাই পোৱা নাই, নহয় জানো। শুই উঠিয়ে বহুতে ভজন কীৰ্তন নামঘোষা ইত্যাদি গীতা পাঠ কৰে, সেয়া কিন্তু এক প্ৰকাৰৰ মানসিক ভোজন। যিহেতু আপুনি গৃহস্থী, আপোনাৰ হাতত ইমান সময় নাই, আপুনি বহি পেলাই একো গীতা পাঠ কৰিব সময় নাই, কীৰ্তন পঢ়িবলৈ সময় নাই, আপোনাৰ কোৰাণ পঢ়িবলৈ সময় নাই, বাইবেল পঢ়িবলৈ সময় নাই, গুৰুগ্ৰন্থ পঢ়িবলৈ সময় নাই, কোনো কথা নাই। ৰাতিপুৱাই শুই উঠিয়ে আমি যদি প্ৰথমতে নিজে তৈয়াৰ কৰি লোৱা কেইটামান মানসিক খাদ্য খাই লওঁ, তেতিয়াহ'লে দিনটো কি হ'ব, আপুনি মানসিকভাৱে আপুনি শক্তিশালী হৈ থাকিব। সেইকেইটা হৈছে কৰিব দেই, 21 দিনলৈ দিনটোত 21 বাৰকৈ ক'ব লাগিব। যিহেতু মনৰ ভিতৰত যিবিলাক আমাৰ সোমাই থাকে, সৰু সৰু দুখ হতাশ হাপিৰা যন্ত্ৰণা ইত্যাদি যে সোমাই থাকে, সেইবোৰক কিন্তু আমি অকমান ডাঙৰ সময় ল'ব লাগিব, অকমান বেছি সময় লৈ পেলাই আমি ৰিমুভ কৰিব পাৰিম। ধৰি লওক কোনোবা এটা আপোনাৰ পেন ড্ৰাইভে হওক বা চিডিতে হওক ভাইৰাছ লাগি আছে, আমি এণ্টিভাইৰাছৰ ছফ্টৱেৰ আমি যেতিয়ালৈকে ইনষ্টল কৰি নলওঁ, তেতিয়ালৈকে কিন্তু আপুনি সেই ভাইৰাছক ফৰ্মেট মাৰিব নোৱাৰে। ঠিক একেদৰে ৰাতিপুৱা শুই উঠিয়েই আমি এটা মেডিচিন তৈয়াৰ কৰিম, আৰু তাৰ নামেই হৈছে সংকল্প। সংকল্পৰ মেডিচিন। ৰাতিপুৱাই শুই উঠিয়েই ক'ব, মই আনন্দ স্বৰূপ, মই সুখ আৰু দিব্য স্বৰূপ, মই সফলতা সন্তুষ্টতা মূৰত, মই শান্ত আৰু স্থিৰ, মই জ্ঞানী, মই জ্ঞানী, মোৰ প্ৰতিটো চিন্তন আৰু কৰ্ম কল্যাণকাৰী, মই সকলোকে নিস্বাৰ্থভাৱে অন্তঃকৰণৰে সহযোগ কৰো, প্ৰেম কৰো, সহন কৰো আৰু গ্ৰহণ কৰো। মোৰ জীৱনলৈ অহা প্ৰতিটো সম্বন্ধ, প্ৰতিটো কথা, প্ৰতিটো পৰিস্থিতিক মই নিজৰ ভাগ্য বা নিজৰ কৰ্মৰ ফল বুলি মই মানি লৈ, মই বেয়া পোৱা মোৰ জীৱনৰ বহুকেইটা পৰিস্থিতি বা ঘটনা পৰিঘটনাক মই পাহৰি পেলাইছো। তাৰ লগে লগে ক'ব, যিসকলে আপোনাক এনেকুৱা ধৰণৰ পীড়া দিছিলে, যন্ত্ৰণা দিছিলে, মানসিক আঘাত দিছিলে, যাৰ দ্বাৰা আপুনি ভুগি আছে, সেই সকলৰ মুখমণ্ডল মনলৈ আনিব, আনি তেওঁলোকক ক্ষমা দান কৰক, ক্ষমা দান কৰক। ক'ব, তোমালোকৰ লগত মই যদি জানি বুজি বা অজানিতে কিবা যদি মই অপায় অমংগল অপৰাধ কৰিছিলো, তাৰ বাবে মোক তুমি ক্ষমা কৰি দিবা। মই অন্তঃকৰণৰে তোমাৰ বাবে কেৱল আশীৰ্বাদ শুভকামনা আৰু শুভভাৱনা পঠাইছো। এনেদৰে আপুনি ক'ব আৰু নিজেও ক্ষমা দান কৰিব। তোমালোকে মোৰ লগত যি কৰিছিলা, তাৰ বাবে মই তোমালোকক ক্ষমা দান কৰিছিলো। ক্ষমা দান আৰু ক্ষমা প্ৰাৰ্থনা এনে এক মহৌষধ, যাৰ জৰিয়তে আপুনি দিনটো অফুৰন্ত মানসিক শক্তিৰ সঞ্চয় কৰি লগতে শক্তিশালী হৈ দিনটো আপুনি চলিব পাৰিব। গতিকে যেতিয়া আমি
আমাৰ ভিতৰত থকা সেই বেদনা দুখবিলাকক যেতিয়া মুচিব লাগিব, তাৰ পৰিৱৰ্তে যিজনে আমাক এই দুখ হতাশা যন্ত্ৰণা দিছিল তেওঁক আমি ক্ষমা দান কৰিব লাগিব, পাহৰিব লাগিবই লাগিব। গতিকে আহক এনেদৰে আমি ৰাতিপুৱাৰ যাত্ৰাটো আৰম্ভ কৰোঁ। ৰাতিপুৱা আপুনি যি মানসিক আহাৰেৰে ৰাতিপুৱাৰ যাত্ৰা আৰম্ভ কৰিব, দিনটো আপোনাৰ জীৱনত দিনটো আপোনাৰ সফল, শক্তিশালী, সন্তুষ্টতাৰে ভৰা হবই হ'ব। ওম শান্তি।